আজিৰ ভিডিঅ'টো প্লাষ্টাৰৰ ওপৰত বনাইছোঁ আৰু এখন দেৱাল প্লাষ্টাৰ কৰোঁতে প্ৰথমতে কোনটো বস্তুত গুৰুত্ব দিয়াটো দৰকাৰ মই তাৰে বিষয়ে আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। নমস্কাৰ জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। দেৱাল এখন প্লাষ্টাৰ কৰিলে পানী মাৰিবই লাগে আৰু পানীটো সকলোৱে মাৰে কম বেছি পৰিমাণে। কিন্তু মই এইটোৱে ক'ব বিচাৰিম যে আপোনালোকে যেতিয়া দেৱালখন প্লাষ্টাৰ কৰিব, প্লাষ্টাৰ কৰাৰ আগত আপোনালোকে ভালদৰে পানী মাৰি ল'ব লাগিব। আৰু মই যেনেকৈ এই দেৱালখনত পানী মাৰি আছোঁ, যিটো ছাইডত মই পানী মাৰি আছোঁ তাৰে বেক ছাইডটো নিজে নিজে ভিজি যাব লাগিব। আৰু যেতিয়া বেক ছাইডটো ভিজিব এটা ছাইড মাৰোঁতে, তেতিয়াহ'লে আপোনালোকে জানিব দেৱালখন ভালদৰে তৰি হৈছে। আৰু আপোনালোকে দেৱালখন তৰি হোৱাৰ পিছতহে প্লাষ্টাৰটো আৰম্ভ কৰিব। যদি আপোনালোকে ভালদৰে দেৱালখন পানী মাৰি নলয়, ভালদৰে তৰি কৰি নলয়, তেতিয়াহ'লে দেৱালখন কিছু বছৰ পিছত নিজে নিজে খহিবলৈ আৰম্ভ কৰে। আৰু এই খহাৰ আৰু মূল কাহিনী হ'ল আপোনালোকে দেৱালখনত পানী কমকৈ মাৰাৰ কাৰণে দেৱালখন খহিবলৈ আৰম্ভ কৰে। গতিকে আপোনালোকে এই বস্তুটোত ভালদৰে লক্ষ্য কৰিব যাতে আপোনালোকে যিখন দেৱাল প্লাষ্টাৰ কৰিব ওলাইছে সেই দেৱালখন ভালদৰে তৰি হয়। আৰু ভালদৰে তৰি হোৱাৰ পিছত আপোনালোকে এনেকুৱাকৈ মিক্সাৰ মাৰি যদি দিয়ে, তেতিয়া ঘলাই যিটো কাম কৰিব এই মিক্সাৰটো ঠিক তেনেকুৱাই কাম কৰিব। আৰু মিক্সাৰটো ভালদৰে লাগি ধৰে সকলোখিনি জেগাতে। আৰু তৰি হোৱাৰ পিছত যদি আপোনালোকে দেৱালখন তৰি হোৱাৰ পিছত ঘলা মাৰিব বিচাৰে, ঘলাটো ভালদৰে লাগি নধৰে ইটাটোত। গতিকে আপোনালোকে এনেকুৱাকৈ মিক্সাৰ মাৰি দিলে বহুত দেৱালখন শক্তিশালী হয় আৰু লং টাইপ দেৱালখন চলে। আৰু দেৱালখন প্লাষ্টাৰ কৰাৰ পিছতো আপোনালোকে 20 দিন 22 দিনলৈকে পানী মাৰাটোও দৰকাৰ। আৰু যদি 2-4 দিন পানী মাৰি আপোনালোকে এৰি দিয়ে, তেতিয়াও দেৱালখন ভালদৰে ছেটিং নহয়। গতিকে আপোনালোকে পানীও মাৰিব লাগিব। 20-22 দিন পানী মাৰিলে ভাল হয়। যদি 20-22 দিন মাৰিবও নোৱাৰে, তথাপিও 15 দিনটো আপোনালোকে পানী মাৰিবই লাগিব। আৰু তেনেকৈ যদি আপোনালোকে কামবিলাক কৰে, তেতিয়াহ'লে আপোনালোকৰ প্লাষ্টাৰৰ কামটো বহুত বেছি হেভি হ'ব। গতিকে আপোনালোকে এই বস্তুটোত লক্ষ্য কৰিব।
ধন্যবাদ জনাইছোঁ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।